উৰুকাৰ মাছ এয়া শ'ল মাছ এফালে কাৱৈ মাছখিনি আমি উৰুকাত খাব লাগিব আজি আগদিনাখন আনি থৈছোঁ আমাৰ বিলৰ মাছ এয়া দেখিছে নহয় কি ধুনীয়া একদম পুৰা হালধীয়া পৰা একদম কাৱৈ মাছ একদম আমাৰ ইয়াৰে বিলৰ দীঘলী বিলৰ মাছ এয়া তো খুব মজা আৰু এফালে শ'ল মাছ কাটি আছে এফালে অকণমান খোৱা বোৱা বনাওঁ এয়া গাহৰি মাংস গৰম হৈ গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ ভাল আৰু আমাৰো ভাল বাৰু আৰু ভাল মানে আৰু মাঘৰ বিহু ভোগালী যিহেতুকে আৰু ভোগালীৰ আমি এতিয়া বজাৰ কৰিবলৈ বুলি গৈ আছোঁ বিহুটো আহি পালে মনটো খুব ভাল লাগে কিন্তু সেই গাঁৱৰ পৰিৱেশটো আজিকালি বাৰু নাপাওঁ যেতিয়া সৰু কালত আছিলোঁ তেতিয়া আৰু বেছি ফূৰ্তি পাইছিলোঁ এতিয়া জাষ্ট বজাৰ চজাৰ সেয়াই আৰু এতিয়া মই যোৱাকালি অলপ মাছ চাছ কিনিয়ে থৈছোঁ এতিয়া আজি অলপ বজাৰ প্ৰতি বছৰে আহোঁ তো এইবাৰো ঠিক তেনেদৰে আহিছোঁ চাওঁ কি আমাৰ 3টা পণ্ডিত বহি আছে বাৰু সিহঁতিও বজাৰ আহিছে বজাৰ কৰিব আমাৰ ৰথিনাৰ পৰা হাঁহি ফূৰ্তিত একদম মানে ক'বই পৰা নাই বিহু লগাইছে আৰু মানে একদম সি ৰাতিপুৱাই বিহু মাৰি দিলে এই মায়ে সাজ থোৱা আছিলে সি সাজ মানে ৰাতিপুৱাই সাজ মাৰি আহিছে তো পুৰা একদম মানে তাৰ বিহু লাগি আহি আছে যি কি নহওক এতিয়া বজাৰলৈ গৈ আছোঁ আৰু বজাৰৰ পৰিৱেশ অলপ দেখুৱাম আপোনালোকক ভিডিঅ'টো আজি কণ্টিনিউ কৰি দিব আৰু শেষত আপোনালোক সকলোকে মানে ভোগালীৰ বিহুৰ বহুত শুভেচ্ছাও থাকিলে শুভকামনা থাকিলে অলেখ ৰথিনাৰ পৰা অলেখ বোলে তো যি কি নহওক প্ৰতিজন অসমীয়াৰ মন ভোগালীৰে মানে একদম ভোগ হৈ থাকক আৰু তো চাই থাকিব ভিডিঅ'টো বঢ়িয়া মাছ আছে দেই আৰু এইফালে আমাৰ নয়ন দা ভোগালী বিহুৰ শুভেচ্ছা থাকিল নয়ন যাবি আৰু বিহু খাবলৈ চুয়া বজাৰ আহি পাই গৈছোঁ পুৰা মাছ দেখিছোঁ বহুত ডাঙৰ মাছবিলাক ওলাইছে বজাৰৰ কাৰণে চাগে মানে মাঘৰ বিহুৰ কাৰণে চাগে মাছবিলাক থৈ দিয়ে আৰু একদম ডাঙৰ মাছ কিন্তু বেয়াও লাগে ইমান মাছ মাৰে ইমান হাঁহ ছাগলী কুকুৰা আমি খাওঁ মানুহবিলাকে এটা ভাবিলে বেয়াও লাগে চবেইটো এটা জীৱ ন বাকী যি কি নহওক আৰু মনৰ কথাটোহে কৈ পালোঁ বেয়া নহ'ব ছাগলী কাটিছে দেখিছে এইবিলাক কিবা বেয়াও লাগে সঁচা কথা ক'বলৈ মাছে জঁপিয়াই আছে ধুনীয়াকৈ একদম আমাৰ ৰথিনে একদম চিঞৰ বাখৰ কৰি গৈ আছে এইটো কিমান কেজিমান হ'ব ডাঙৰ মাছটো 12 কেজি কিমান 12 কেজি আৰু চিতল কেনেকৈ দিছে দাদা হা 900 বৰ দাম চিতল মাছ এটা লৈ ল'লোঁ আৰু এইফালে আমাৰ বৰদাই বহুত ভাল পায় চন্দা এইবিলাক একদম লোকেল চন্দা হয় তো এইটো চন্দাও এটা লৈ লৈছোঁ আৰু চন্দাটো কিমান আছিলে ভাই হা 3 কেজি 700 গ্ৰাম খুব ডাঙৰ মানে চন্দা আৰু চিতল আৰু মাছ ল'লোৱে হৈ যাব আৰু এইবাৰ মাছৰ বজাৰ মাঘ বুলি ক'লে এনেকুৱা নহয় যে ঠাণ্ডা একদম গৰমহে বহুত মানে গৰম বহুত আজিকালি মাজতে যি ঠাণ্ডা পৰিলে এতিয়া আৰু বিহু আহিল মানে ঠাণ্ডা গ'লেই আৰু গৰম লাহেকৈ পৰিবই ধৰিলে তো এয়াই মাছৰ বজাৰ পৰিৱেশ অলপ এয়া দেখুৱালোঁ মাছ লৈ আছোঁ আৰু গাহৰি মাংস লৈছোঁ হ'ব এনেকৈ খাম আৰু কাৰণ ভাইটিকেইটা কোনো নাই চব ঘৰলৈ গ'ল আমি কেইটাই আৰু আমাৰ ডাঙৰ ল'ৰা আহিব আজি হোষ্টেলৰ পৰা তাকো আনিব যাব লাগে তাৰপিছত এতিয়া ঘৰত যাম মাছ লৈ সেয়াই বজাৰ চজাৰ হৈ গ'ল লোকেল কুকুৰা লৈ ল'লোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ বিহুৰ বজাৰ আমাৰ হৈ গ'ল এতিয়া আমি আহি আছোঁ একদম মাছ চাছ পুৰা লৈ ল'লোঁ এইবাৰ হাঁহ খাবলৈ মন নাই কাৰণ হাঁহ এইকেইদিন একেৰাহে খোৱা হৈয়ে আছে সেইকাৰণে হাঁহ নাখাওঁ এবাৰ লোকেল কুকুৰা এটা লৈছোঁ আৰু ঘৰত যিহেতু মানুহবোৰ কম তো আৰু বজাৰ 2 দিনৰ পিছত আকৌ খোলে কিবা খাব মন গ'লে আকৌ 2 দিনৰ পিছতে পামেই বাকী যি কি নহওক মাছ ল'লোঁ আৰু এতিয়া চব্জি পাচলিও ল'লোঁ কাৰণ আমাৰ সেইখিনিত মানে চব্জি পাই হাতত পইচা এতিয়া 20 টকা এটা আছেগৈ আৰু তো যি কি নহওক গোটেইখিনি বজাৰ সময় হ'ল এতিয়া ল'ৰা স্কুল আনিবলৈ যাব বৰুণা তাৰপিছত আৰু ধুনীয়াকৈ খানাটো খাব লাগিব ঘৰ আহি পাই গ'লো चलो मछली का बाजार सब्जी का मार्केट सब कुछ
ঘৰ আহি পালোঁ। এইবিলাক শাক চাক অলপমান আৰু এয়া কুকুৰা, এইফালে মাছ আছে, ইয়াতো মাছ আছে। তো গোটেইবিলাক উলিয়াও এতিয়া। এইফালে এয়া হৈ গ'ল শ'ল মাছ আৰু এইফালে এইবিলাক গাহৰিৰ মাংস। এয়া গাহৰি মাংস, এইবোৰ পটককৈ লাগিব নোৱাৰি। এয়া গাহৰি মাংস এনেকৈ, আৰু ইয়াতো গাহৰিৰ মাংস, এইফালে চিতল মাছ, আৰু এইফালেও এইবোৰ মাছেই। এইটো মাছ, এয়াও মাছ, সেয়া এইবিলাক তো মাছ, এইফালে কুকুৰা, হাঁহৰ কণী আৰু শাক চব্জিটো আছেই। এইফালে কাৱৈ মাছ জীয়াই থোৱা আছে। দেখা খুচি, এই আমাৰ ৰাস্তা যিহে বেয়া, ঘটং ঘাটাংকে যাব লাগে ন। ক'ত যাবা এতিয়া? বাবা ক'ত যাবা এতিয়া তুমি? পিকনিক খাবলৈ যাব বোলে। আজি উৰুকা ঘৰতে খাব লাগিব, ঠিকছে নে? আকৌ পিকনিক খাবলৈহে যায় বোলে তাই। তুমি ঘৰলৈ যাবা ন? নোযোৱা? কি ক'ত যাবা? পিকনিক খাবলৈ যাবা? হ'ব দিয়া। ধুনীয়া ফুলি আছে ন? স্কুলত আহিছো আমি। পিকনিকৰ জেগা আহি পালো নহয়, এইবোৰ গাড়ী ৰখি আছে। শুই শুই আহিলা আৰু টোপনি ধৰিছে নি? আমি কাক লৈ আহিলো? কোন আহিছে আমাৰ লগত? দাদা আহিছে হয় নাই? দেখাই নাপালো নহয় ভালকে। বৰ ধুনীয়া ভেলাঘৰ বনাইছিলে দেহা। বৰ ধুনীয়া ভেলাঘৰ বনাইছে। গান গাই আছে দেখোন। কোনে বা? ঘৰত আহি গৈ পালা? ঘৰত আহি পাই গ'লা? দাদাহঁতো আহি গ'ল, আমিও আহি গ'লো ন? নাহে তুমি ন? নাহো নাহো কৈ আছিলা। আজি যাবাগে না আকৌ থাকিবা? কি কৰিবা? ইয়াত থাকিবা নে যাবা? নোযোৱা? বিহু বুলি আহিছোঁ যেতিয়া মায়ে সাজে উলিয়ালে আৰু পাপৰ, আৰু এইফালে মোনে মাছ ফ্ৰাই কৰি আছে। কুচি সাজ খাবা নি? সাজ খাবা নি? পৰি গৈছে খুচিয়ে। মোনো ভাত খাই ল'বা আকৌ বেটা। ট্ৰাফিক অলৱেজ ট্ৰাফিক চিটি। খুচিয়ে ঘৰলৈ গৈছিলে, আকৌ ৰিটাৰ্ণ মাৰি দিলে দেই। ইহঁতি মানে আকৌ ৰিটাৰ্ণ হ'ল। থ'বলৈ আহিছিলোঁ, থ'বলৈ অহাৰ পিছত ভিনীয়েকে একদম নেৰা নেপেৰাকৈ ধৰিলে আৰু মাহঁতে উপায় নাপায় বোলে যা তাতে বিহু খাগে। তো আকৌ বেক হৈ গ'ল। তো সেয়া এতিয়া গোটেইখনে গৈ আছোঁ, কিন্তু বহুত ট্ৰাফিক আছে। ল'ৰা স্কুলত ল'লোঁ, তাৰপিছত আকৌ সেই মাহঁতৰ ঘৰত গৈ মায়ে বৰ ধুনীয়া সাজ থয়, কিন্তু সাজ চাজ খালোঁ। সাজ খাই এতিয়া আহি আছোঁ, কিন্তু পূৰা ট্ৰাফিক। এতিয়া গৈ পাওঁতে দেৰিয়ে হ'ব। এইফালে শাহুমাও কৈছিলে অকণমান সোনকালে আহিবি। এতিয়া ট্ৰাফিকতে দেখোন বহুত দেৰি হ'ব যেন পাইছোঁ। বহুত বেয়া জাম লাগিছে আৰু একদম আজি। আজি পাৰ হ'ব পাৰিম নে নোৱাৰিম জানো, ট্ৰাফিক ইমান বেছি। Christmas বিহু হৈছে পকেট খালি আছে হইলে মস্তি যাবনি দিশু মনছে হারামি সাথে খানা কই বস্তি জলদি আইবি পকেট খালি হইলে বি সাথে খানো সর দে লাগে সলু এফালে জুই লগোৱা হ'ল আৰু মই আহি আমাৰ কুকুৰ দুটাক ভাত দিলোঁ, ষ্টিভ আৰু ৰিস্কিক। তাৰপিছত আমাৰো চাহ, এয়া মোনে চাহ বনাইছে, আৰু লগতে এয়া আমাৰ বিহুৰ বনোৱা এইবিলাক পিঠা, লাড়ু, নাৰিকল লাড়ু, এইফালে নিমকি, তেল পিঠা, আৰু এইটো তিলৰ লাড়ু। আমি এতিয়া চাহ খাওঁ বঢ়িয়াকৈ, জুইৰ আমেজ লৈ। পাইছে শিকা লগি যাব।
এয়া মুনে বনাই আছে মাছ ফ্ৰাই, ময়ো কিবা কৰি আছোঁ গাহৰি পূৰা। এফালে দেউতা আহিছে, আমাৰ শাংমাৰ শহুৰ দেউতা। তো দেউতাও চাহ তাহ খালে অকণমান। তো এনেকৈ আৰু পৰিৱেশ এনেকৈ আৰু চলি আছে। আমাৰ মুনে পূৰা মাছ ফ্ৰাই কৰি আছে। মুন কি মাছ ফ্ৰাই কৰিলে? সেইটোৱে মজা আৰু ন? এই আঞ্জা বনালে ইমান খাব নোৱাৰি নহয়, ফ্ৰাই মাছ খোৱাৰ মজা এটা আছে। তো আমাৰ এনেকৈ ফ্ৰাই মাছ খাই থকা হয়। ফ্ৰাই মাছটো মানে ভাল লাগে আৰু জোল আৰু বনাম আৰু খাম আৰু কিবা এটা। আজি নাখালেও কাইলৈ খাম। তো এইফালে বৰালি, ভকুৱা চব মাছৰ টেষ্টটো লৈ আছোঁ। আৰু মুনে ভাজি আছে। ছাগলী মাংস অলপ বনাইছোঁ আৰু এইটো নেপালী কাটন ছাগলী। মাহঁতৰ ঘৰলৈ যাওঁতে এনেকৈ লৈ আহিছিলোঁ অলপ। ৰুবুৱে বোলে খাই মোৰ হাতৰ ছাগলী, আৰু তাত নেপালী কাটন বৰ ধুনীয়া কাটে। আৰু মুনে এয়া মাছ বনাব লৈছে। খাই আছোঁ যে সেইকাৰণে বহুত বিশেষ বনাই নাথাকোঁ আৰু ন দয়া? কেনেকুৱা দয়া? উৰুকা মজা ন দয়া? অঁ ছাগলী এয়া আমাৰ বনাই আছোঁ একদম। এতিয়া চব মছলা অকণমান দি দিলোঁ আৰু নহৰু পিঁয়াজো দি থৈ দিছোঁ। খাম আৰু চিম্পুল খানা ভালে। গাহৰি গাহৰি মাংস ভাজি, ছাগলীও প্ৰায় হৈছেগৈ আৰু অকণমান জোল দিলোঁ। ছাগলী মাংস কিন্তু বনোৱা বহুত সময় হ'ল দেই। একদম ভাজি পানী শুকোৱাৰ পিছতে অকণমানকৈ পানী দি এনেকৈ আৰু 3-4বাৰমান দিলোঁ। এতিয়া মাংস প্ৰায় ৰেডি। ইফালে মাছৰ জোল হৈ আছে, ইফালে জুই পোৱাই আছে। আলহী আহিছে আমাৰ দাদা। অঁ আমাৰ এয়া উৰুকাৰ খানা এয়া হৈ আছে আৰু। খুচি খাইছা নাই? খুচি ভাল লাগিছেনে? পাপা বেছি হৈছে হয় নাই? ভব ভৰি নুচুবা আকৌ ন? ভবকেইটা ইমান লাগিলে ন দেহা? এইটো ৰিস্কিয়ে ষ্টিভ। হাত ধুবা যোৱা, কোৱা পাপাক হাত ধুবলৈ দিয়া বেটা। হাত ধুবলৈ কোৱা। আহি গৈছে, দুটাও আহি গৈছে। দেখা বাই বাই দি দিয়া, তুমি বাই বাই দি দিয়া। গুড নাইট, হেপী বিহু কৈ দিয়া। হেপী বিহু, হেপী বিহু। আমাৰ জুই নুমালে আৰু। ৰাতিপুৱাৰ পৰা একদম দেখিছে নহয়, দেখুৱাই আছিলোঁ ইটো সিটোকৈ দিনটো গ'ল। আৰু মাইকী মানুহ কি হ'ব, বনালেওতো কামেই বহুত। মুনে মই দুজনীয়ে লাগি আছিলোঁ। এইফালে আমাৰ দেহাইও চাবলৈ আহিছে ন দেহা? তো দুইজনীয়ে লাগি ভাগি কৰিলোঁ, বনালোঁ আৰু খোৱাব হ'ল। ললিপপ খাই আছে। এইটো ললিপপ নহয় নহয়, হাতত পিন্ধাহে এইটো ব্ৰেচলেট। বাই বাই দি দিয়া, গুড নাইট কোৱা। ভালকে থাকিবা দেই চবেই কোৱা। লাইক কৰি দিবা, কৈ দিয়া। কমেণ্ট এটাও কৰি দিবা, কমেণ্টটো কৰি দিবা। লাভ ইউ এভৰিৱান কোৱা। লাভ ইউ এভৰিৱান। বাই বাই, টেক কেয়াৰ কোৱা। অঁ টেক কেয়াৰ হৈ গৈছে ন? তো বাই এভৰিৱান। সকলোৰে হয়তো উৰুকা ভালে ভালে গৈছে, তো আমাৰো ঠিকে ঠাকে গ'ল। তো আজিলৈ বাই বাই।